আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যোৱাকালি বিজেপি মিটিং হৈছে অসমৰ মুখ্যমন্ত্ৰী আহিছিল এই সভাত কান্দু মাঝি এই মিটিঙত গৈছিল আৰু এই মিটিঙত যোৱাৰ পিছত তাতে হয়তো প্ৰেছাৰ ষ্টক হৈছে প্ৰেছাৰ গৰমৰ মানুহৰ ভিৰৰ কাৰণে লগা কথা ইমান মেডিকেল টিম থকা সত্ত্বেও 1 ঘণ্টালৈকে তাতে পৰি আছিল বুলি আমি এতিয়া শুনিবলৈ পাইছো বহুত দুখ লগা কথা এই আদিবাসী সহজ সৰল মানুহ হক ইহঁতে পিএমজিআই ঘৰ দিছো বুলি সরকারি আসনে দিছে বলে জবরদস্ত বেমারি মানুষগত যাবৰ কাৰণে বাধ্য কৰায় আৰু অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ হেমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিম ইহঁতৰ ক্ষতিপূৰণ দিব লাগিব আৰু বিজেপি সরকার আপোনালোকে মিটিঙত লৈ গৈছে বিজেপি স্থানত যেনেকে শহীদৰ স্থান আছে তাতে আপোনালোকে দিব লাগিব নহলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি জঙ্গী আন্দোলন কৰিম আৰু আজি এই দুখৰ সময়ত আমি বিজেপিক হয়তো গালি দিব নলগা আছিল আজি আমাৰ যিবিলাক সমস্যা আছে আজি আপোনালোকে চাক কেনেকে অৱস্থা এই গৰীব মানে আমাৰ এই পৰিবাৰত কি অৱস্থা হ'ব মিটিঙত আপোনালোকে যিমান কেপাসিটি না থাকে ইমান আপোনালোকে মানুহ লৈ কিনে আপোনালোকৰ প্ৰশাসন বা মেডিকেল ডিপাৰ্টমেন্ট ফেলাৰ বুলি আমি ঘোষণা কৰিছো কাৰণ অসমৰ মুখ্যমন্ত্ৰী যত থাকে তাতে 1-2 ঘণ্টা মানুহ পৰি থাকে আপোনালোকে প্ৰশাসন বিভাগ বা জিলা প্ৰশাসন উদালগুৰি কি কৰিছে এটো জবাব দিব লাগিব আমাক সদৌ অসম আদিবাসী সহজ সৰল যাতে আপোনালোকে যদে মদে বেলেগ জনগোষ্ঠী হলে আজি কিমান ডাঙৰ এটা ঘটনা হৈ গলহেঁতেন তাতে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অতি শীঘ্ৰে আৰু যে সঞ্জীৱ তাঁতী চালা এনেকুৱা যত ইয়াৰ দায়িত্ব নাই আজি হয়তো সঞ্জীৱ তাঁতী ইয়াত আহিব লাগিছিল লগে লগে আহিব লাগিছিল ইয়াত খবৰ লবলৈ এতিয়ালৈকে বিজেপি নেতাবিলাক কাৰণে আমি দুখ পাইছো আৰু এইটো আমি জবাব দিম এতিয়া আমি যিহেতু এটা মৃত্যুৰ ঘৰত আছো আমি ইমান দুখ প্ৰকাশ কৰি আছো দুখ প্ৰকাশ হিচাপে আমি আজি চৰকাৰক অনুৰোধ কৰিছো যে ইয়াৰ ক্ষতিপূৰণ আৰু বিজেপি আপোনালোকে যদি আপোনাৰ মিটিঙত গৈছে কত স্থান দিয়ে আমি এইটো বিচাৰি ওলাম Juli, North East, North Surre.